পূজা অর্চনা করেছি। ও ভাগে ভাগে পাণ্ডবর স্তুতি কৃষ্ট ও হইলা দুর্গা পাণ্ডব গোসাই বসে পঞ্চ পাণ্ডব মোহর বসন কুরুক্ষেত্ৰৰ যুদ্ধত জয়ী হবা বলি যুৱক দ্রৌপদীক মাতি আনি দুৰ্গা দেৱীয়ে কয় গুণাৱতী যুগে যুগে মই নাৰীক প্ৰাধান্য দি আহিছো আৰু কুৰুক্ষেত্ৰৰ যুদ্ধত তোমাৰ সতে প্ৰতিটি ক্ষণতে থাকিম মই নিশ্চয় তাৰ পাছত দুৰ্গা দেৱী অন্তৰত ধ্যান আৰু তাৰ ঠিক 4 দিন পাছতে কুৰুক্ষেত্ৰ মহাৰণ
মহারাজ যুদ্ধ করতে এময়া হয়েছে হয় মহারাজ যুদ্ধ করতে এময়া হয়েছে কিমান দিন হল আজি 7 দিন হল মহারাজ হৈ গল হয় মহারাজ যুদ্ধ হল ভালে আছে বর্তমানলৈ আছে মহারাজ বাকী মোৰ পুত্ৰসকল বর্তমানলৈ আছে মহারাজ সঞ্জয় মহারাজ আমাৰ পক্ষৰ বহুত সেনা সৈন্য পৰিছে নেকি হয় মহারাজ আমাৰ পক্ষৰ বহু সেনা সৈন্য মৰি গৈছে কুৰুক্ষেত্ৰৰ চাগে মৰা হয় মহারাজ কুৰুক্ষেত্ৰ মৰা হৰে আৱৰি ধৰিছে মহারাজ হয় মহারাজ মই শুনি আছো যদিও মই চকুৰে দেখা নাপাওঁ এই যুদ্ধৰ তথ্যবিলাক তোমাৰ পৰা শ্ৰৱণ কৰি মোৰ বুকুখন মন কৰি দিছে আমাৰ পক্ষৰ বহুত খেলা সৈন্য মৰা হয় মহারাজ আমাৰ পক্ষৰ বহু সেনা সৈন্য মৰি গৈছে কুৰুক্ষেত্ৰৰ সঁচাকে মৰা হৈ উপচি পৰিছে হয় মহারাজ কুৰুক্ষেত্ৰ মৰা হৰে উপচি পৰিছে কত পিতৃ পুত্ৰ বাৰ হৈ গ'ল কত মাতৃৰ বুকু খুদা হৈ গ'ল ৰঙা কেন্দ্ৰৰ গাৰ বচা গ'ল মৰা হৰ সঞ্জয়ে পুনৰ অপ্ৰণাম কৰি ভিতৰত মহাৰাজ যুদ্ধৰাজি 7 দিন অতিক্ৰম কৰিছে মই দেখি আছো মহাৰাজ কুৰুক্ষেত্ৰখন মৰা হৈ উপচি পৰিছে আচৰিত নহব মহাৰাজ এই মৰা সবিলাক মহাৰাজ এই মৰাবিলাক মহাৰাজ দ্ৰৌপদীয়ে ভক্ষণ কৰিছে মহাৰাজ দ্ৰৌপদীয়ে ভক্ষণ কৰিছে মোৰ ভতিজা বোৱাৰীয়ে মৰা ভক্ষণ কৰিছে মহাৰাজ দ্ৰৌপদীয়ে ভক্ষণ দ্ৰৌপদীয়ে কিয় কেনেকৈ মৰা ভক্ষণ কৰিছে পুনৰবাৰ প্ৰণাম কৰি অন্ধ ধৃতৰাষ্ট্ৰক সঞ্জয় কৰে মহাৰাজ আচৰিত নহব মই দেখি আছো কোৱা প্ৰভু কৃষ্ণই দ্ৰৌপদীক মাতি আনি কি কৰি আছে দ্ৰৌপদীক মাতি কৃষ্ণই কুৰুক্ষেত্ৰখন মৰা হৈ উপচি পৰিছে আৰু এই মৰা সবিলাক যেতিয়া ৰাতিপুৱা ইটো পক্ষই সিটো পক্ষই দেখা দেখি হব আজি 7 দিন অতিক্ৰম কৰিব তেতিয়া দুয়োটা পক্ষৰ মাজত মায়ামোহত আবদ্ধ হৈ কোনো এটা পক্ষ যুদ্ধই নকৰিব ইটো পক্ষ ভাবিব এইকেইজন আমাৰ কুকুৰা আছিল আমি নিধন কৰি পেলাম আমাৰ মহাপাপ লাগিছে আকৌ সিটো পক্ষ ভাবিব এইকেইজন আমাৰ ভতিজা আছে আমি নিধন কৰি পেলাম এটা মায়ামোহত আবদ্ধ হৈ কোনো যুদ্ধ নকৰিব যদি এই যুদ্ধখন নহয় মই ধৰ্ম সংস্থাপন কেনেকৈ কৰিম প্ৰতি জগতৰ কল্যাণৰ হেতু তুমি এই কামটো নকৰা কিয় দ্ৰিমিলা নাম কালি
এইবিলাক শংকৰেশ্বৰ আগতে এই গাই দিছো দুৰ্গা দেৱী তোমাৰ ৰূপ আদি ৰূপ এই কথা তুমি কিন্তু কাহাকো নকবা নহলে অমংগল হব কিন্তু নিশ্চয় আৰু এনেকৈ প্ৰভু কৃষ্ণই দ্ৰৌপদীক অপৰামৰ্শ আৰু নিশা কালে দ্ৰৌপদীয়ে কুৰুক্ষেত্ৰৰ যুদ্ধৰ আজি অষ্টম দিন নিশা ক্ৰমান্বয়ে গভীৰ হৈ আহিছে শিবিরে শিবিরে ভাগৰ সৈন্য সমুদ্ৰলৈ নিদ্ৰাত ধৰি পৰিছে নিশা দুভাগ হৈ গল দ্ৰৌপদীয়ে দেখা পালে ও শুই আছে সৈন্যজন নিদ্ৰাই ঘূৰি আছে দ্ৰৌপদী দেখি মোৰ ভবাটো ভুল নহল সঞ্জয় সঞ্জয় মহাৰাজ মোক তুমি আৰু এটা প্ৰশ্ন উত্তৰ দিব পাৰিবা নেকি মহাৰাজ ৰথৰ ঘোঁৰা কেইটা সঞ্জয় কিছুমানৰ এটা আৰু কিছুমানৰ দুটা কি কৰা সঞ্জয় ৰথৰ ঘোঁৰা কিছুমানৰ এটা 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 আৰু কিছুমানৰ মোৰ শুনাত ভুল হোৱা নাই মই শুনিব পাই আছো মইতো জন্মান্ধ মই শুনিব পাই আছো যে অৰ্জুনৰ ৰথৰ ঘোঁৰা হেনো চাৰিটা কি চমৎকাৰ সঞ্জয় কি চমৎকাৰ অৰ্জুনৰ ৰথৰ ঘোঁৰা চাৰিটা আৰু আটাইকেইটা কোৱাচোন সঞ্জয় কোৱা কোৱা অৰ্জুনৰ ৰথৰ ঘোঁৰা চাৰিটা কিয় হল আৰু আটাইকেইটা বগা হৈ গল সঞ্জয় গুণ অন্ত পাছে চাৰি ঘোঁৰাৰ অৰ্থ মই অপহিব তোমাক চাৰি ঘোঁৰাৰ অৰ্থ মই অপহিব অৰ্জুনৰ ৰথখনৰ বাবে প্ৰভু কৃষ্ণৰ চাৰিটা বগা ঘোঁৰা কিয় নিৰ্বাচন কৰি ললে পখনা চিঘিলতো ল'ব পাৰিলেহেঁতেন এটা বগা এটা ক'লা এটা ৰঙা কিন্তু তেনেকুৱা নলৈ আটাইকেইটাৰ একেটা বগা ঘোঁৰা কিয় নিৰ্বাচন কৰি ললে
এ বগা ঘোড়ায় শান্তি আৰু সম্প্ৰীতি বুজাইছে বগা ঘোড়ায় শান্তি আৰু সম্প্ৰীতি বুজাইছে যথা ধৰ্ম তথা জয় শ্ৰীকৃষ্ণই কৰিছে এই মাজত যে প্ৰভু কৃষ্ণই বিশ্বৰূপ দৰ্শন কৰাইছিল মূল সাৰাংশটো এইটোৱে আছিল যে যথা ধৰ্ম তথা জয় যিয়ে ধৰ্মত থাকিব তেখেতৰ জয় হ'ব অধৰ্মৰ পৰাজয় হ'ব প্ৰভু কৃষ্ণই এইটো কৈছিল আনকি গান্ধাৰেও দুৰ্যোধনৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত কৈছিল যে ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় হ'ব এতিয়া গুণক মহাৰাজ এই চাৰিটা ঘোঁৰাৰ অৰ্থ মই ভিন্ন ভিন্নকৈ বুজাই গৈ যাম এই প্ৰথম ঘোঁৰাটোৰ অৰ্থ হৈছে ধৰ্ম ধৰ্ম আৰু দ্বিতীয়টো ঘোঁৰাৰ অৰ্থ হৈছে অৰ্থ টকা পইচা খাই সম্পত্তি আৰু তৃতীয়টো ঘোঁৰাৰ অৰ্থ হৈছে কাম কাম বন কৰাৰ কথা কোৱা নাই কাম মানে হৈছে সংসাৰ আৰু চতুৰ্থটো ঘোঁৰাৰ অৰ্থ হৈছে মুখ্য মুখ্য নহয় মুখ্য প্ৰাপ্তি হ'ব লাগে কি কৰিলে যাব লাগে পুনৰ কৈছো মানুহে ধৰ্মৰ ধৰ্ম অৰ্থ কাম মুখ্য ইয়াত নাম ঘোষাব ভাগৱতত চতুৰ্বৰ্গৰূপও আছে ধৰ্ম অৰ্থ কাম মুখ্য ইয়াত চতুৰ্বৰ্গ বুলি কয় আৰু সেয়েহে মানুহেও জীৱিত অৱস্থাত কি কৰিব লাগে এই ধৰ্মৰ মাজত থাকি অৰ্থ সৎ পথেৰে উপাৰ্জন কৰি কাম এই উপাৰ্জনৰ ধৰণেৰে সংসাৰখন পৰিচালনা কৰি ঈশ্বৰৰ নাম লৈ গতি পাব লাগে বুজি পালে সেইদিনা দেখিছেনে ধৰ্ম অৰ্থ কাম মুখ্য ধৰ্মৰ মাজত থাকি সৎ পথেৰে উপাৰ্জন কৰি উপাৰ্জনৰ ধৰণেৰে সংসাৰখন নিয়াৰিকৈ পৰিচালনা কৰি ঈশ্বৰৰ নাম লৈ পৰাপক্ষ কাৰোবাক দান দক্ষিণা দি মুখ্য প্ৰাপ্তি হ'ব লাগে আৰু যদি মহাৰাজ দুদিনীয়া সংসাৰখন চলাবলৈ আপুনি যদি কাৰোবাৰ পেটত দূৰ মাৰি উপাৰ্জন কৰিছে আপোনাৰে হওক বাকীবিলাকৰ নহওক যদি মনোভাৱ কৰিছে মহাৰাজ জীৱনটো তেনেই খন্তেকীয়া গতিকে জীৱিত অৱস্থা আপোনাৰ এই বাৰীৰ পাছত দীঘাই দীঘাই পুৰাই পুৰাই মাটি পৰি থাকে সেই হেচিয়ালি ৰাইজৰ ৰাস্তাটো হেঙাৰখন যায় মহাৰাজ এইবাৰ কিন্তু পৰিৱৰ্তন